So hello everyone, এইটো ভিডিঅ'ত আমি question number 38 to solve কৰিম। ইয়াত কি সুধিছে like a 3 digit number A4A3 is added to another 3 digit number 984 which gives the 4 digit number this uh, which is divisible by 11, then a plus b is equal to like ইয়াত আমাৰ 3 digit number দিয়া আছে কি দিয়া আছে 4A3 another 3 digit number দিয়া আছে আমাৰ 984 which is given 4 digit number যেতিয়া আমি কি কৰিম এই দুটাক এড কৰিম like 4A3 plus 984 যেতিয়া আমি এড কৰিম আমি 4 digit number পাম 13B7 আৰু এইটো নাম্বাৰটো কি হৈ আছে আমাৰ ডিভিজিবল বাই কি হৈ আছে 11 হৈ আছে ডিভিজিবল বাই 11 so এতিয়া আমি কি কৰিম তাৰ পিছত কি কৈছে আমাক ফাইন্ড কৰিব লাগে a plus b কি হ'ব so আমি আমাৰ এইটো লাইক যেতিয়া আমি এইটো এড কৰিম লাইক চাওক 4 plus 3 7 হৈ আছে তাৰ পিছত আপুনি ইয়াত চাব পাৰে যে 9 plus 4 is 13 হৈ আছে that means কি আমাৰ a plus 8 equal to b হৈ আছে yes or no yes again আমাৰ কি আছে 13B7 এইটো divisible by কি আছে 11 জানো যেতিয়া এটা নাম্বাৰ divisible by 11 হয় তেতিয়া আমি কি কৰিব লাগে from আমি এইটো নাম্বাৰৰ ৰাইট সাইডৰ পৰা কি কাউন্ট কৰিব লাগে লাইক এইটো odd 1 number এইটো আমাৰ 2 number এইটো আমাৰ 3 number and this is 4 number so আমি কি কৰিব লাগে odd যোনটো odd প্লেছত নাম্বাৰ কিটা আছে যোনটো odd প্লেছত ডিজিট কিটা আছে লাইক 1 plus so 1 plus এইটো 1 প্লেছত আৰু 3 প্লেছত কি আছে আমাৰ 3 plus 7 তাৰ পিছত মাইনাস কৰিব লাগি odd যোন কিটা ইভেন প্লেছত আছে ইভেন প্লেছত কি আছে আমাৰ ইভেন প্লেছত আমাৰ আছে b plus আৰু কি আছে 1 আছে b plus 1 equal to 0 হ'ব ইয়া 11 হ'ব yes or no so আমি যদি এটো suppose 0 equal to 0 লৈ লো কি হৈ যাব আমাৰ 10 minus b plus minus equal to 0 so আমাৰ b হৈ যাব equal to 9 yes or no b যদি 9 হয় plus আমি জানো from here কি like a plus 8 equal to b so in the place of b if we put like কি put কৰিব আমি 9 যেতিয়া put কৰিম so আমাৰ a equal to কি হৈ যাব 1 হৈ যাব so a plus b equal to কি হ'ব 1 plus a value 1 আছে আৰু b ৰ value 9 আছে so a plus b equal to 10 so our required answer is 10 so 10 কি option d is correct okay